এক দীঘলীয়া যাত্ৰা আৰম্ভ হৈছিল 2001 চনত। এই যাত্ৰা আছিল গণতন্ত্ৰৰ মন্দিৰ ৰাজ্যৰ বিধানসভালৈ। জালুকবাৰী সমষ্টিবাসীয়ে প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল তেওঁক। তাৰ পিছত সকলো উপন্যাসোপম কাহিনী। এই কাহিনী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জালুকবাৰীবাসীয়ে যি মৰম, যি সমৰ্থন দিবলৈ 2001ত মন বান্ধিছিল, সেই একেখিনি সমৰ্থন অথবা মৰমৰ আজিও হৰণ ভগন হ'বলৈ নিদিলে। 2001 চনৰ 13 মে'ত অসম বিধানসভাত বিধায়ক ৰূপে শপত লৈছিল হিমন্ত বিশ্ব শৰ্মাই। সেই অনুসাৰে এইবেলি বিধায়ক হিচাপে ৰূপালী জয়ন্তীত হিমন্ত বিশ্ব শৰ্মা। 2001 আছিল ৰাজ্যৰ ৰাজনীতিত তেওঁৰ অনিৰুদ্ধ যাত্ৰাৰ আৰম্ভণি। যি বাটেৰে তেওঁ বাট বুলিলে, সেই বাটেৰে আজি বহু যোজন আগুৱালে। ব্ৰহ্মপুত্ৰৰ বুকুৰে বহু পানী বাগৰিল। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক কেৰিয়াৰত বহুত ধুমুহা আহিল, কিন্তু প্ৰতিবাৰেই সকলো উফৰিল। স্বমহিমাৰে মহিয়ান হ'ল, প্ৰতিবাৰেই অধিক ক্ষমতাৰে নতুন শিখৰ চুলে হিমন্ত বিশ্ব শৰ্মাই। তৰুণ গগৈৰ শাসনকালৰ আটাইতকৈ প্ৰভাৱশালী মন্ত্ৰীজনে দলীয় অন্তৰ্কলহৰ বাবে এদিন বিজেপিত যোগদান কৰিব লগা হ'ল। বহু পক্ষৰ পৰা তাতো বহু বাধা আহিল, কিন্তু সেই বাধা বেছিদিন টিকি নাথাকিল। দল সলনি হ'ল, মঞ্চ সলনি হ'ল, কিন্তু যি প্ৰভাৱ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত কঢ়িয়াইছিল তাৰ তিলমাত্ৰও হ্ৰাস নহ'ল হিন্দেহী। ৰাজ্যত NDAৰ প্ৰথমটো কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মা একাধিক গুৰুত্বপূৰ্ণ বিভাগৰ কেবিনেট মন্ত্ৰী হয় আৰু NDAৰ দ্বিতীয় কাৰ্যকালত ৰাজ্যৰ সাংবিধানিক মুৰব্বী পদত অধিষ্ঠিত হয়। 26ৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাকে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰি NDA ৰণত নামে। সন্মুখৰ পৰাই নিৰ্বাচনী ৰণৰ নেতৃত্বতো তেওঁই থাকে। 4 মে'ত ফলাফল NDAৰ পক্ষত আহে। বিজেপি অকলেই সংখ্যাগৰিষ্ঠতা লাভ কৰে। উত্তৰ পূবৰ চাণক্য বুলি দেশৰ ৰাজনীতিত সুকীয়া প্ৰতিষ্ঠা পোৱা হিমন্ত বিশ্ব শৰ্মাই কৰা ভৱিষ্যৎবাণী আখৰে আখৰে মিলে। ৰাজ্য নহয়, দেশৰ শীৰ্ষ ৰাজনীতিক 10জনৰ মাজত আজি হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলায়। এইবেলি তেওঁ ভব্য শপত গ্ৰহণ এই প্ৰভাৱৰেই প্ৰতিফলন বুলি বহুতেই কয়। 12 মে'ত HBH 2.0 শপত গ্ৰহণ হৈ যায়। 13 মে'ত প্ৰথম কেবিনেট। এই কেবিনেটৰ অন্তত সাংবাদিকৰ আগত 25 বছৰ আগৰ এই দিনটোক তেওঁ ৰাইজৰ ওচৰত শিৰনত কৰি স্মৰণ কৰে। 2001 চনৰ 13 মে'ত মই প্ৰথম জালুকবাৰী সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিলোঁ আৰু আজি 2026 চনৰ 13 মে' অৰ্থাৎ অসম বিধানসভাত 25টা বছৰ মোৰ সম্পূৰ্ণ হ'ল। মই ভাবোঁ ইও এটা প্ৰাপ্তি। প্ৰত্যেক বছৰে ইলেকশ্যনত জিকাৰ মাৰ্জিনো বাঢ়িছিলে। এবাৰ নতুন সমষ্টি ভাল কৰি কাকো চিনিও নাপাওঁ, তথাপিতো ভাল ভোটত জিকিব পাৰিছোঁ। গতিকে ই জনতাৰ আশীৰ্বাদ, মানুহৰ আশীৰ্বাদ বুলিয়ে ধৰোঁ। 25টা বছৰলৈকে ঘূৰি চালে কেনেকৈ পাৰ হৈ গ'ল তাকো আচৰিত লাগে যে প্ৰথম এছেম্বলিত যোৱা আৰু আজি 25টা বছৰ চিনেমাৰ যেনেকৈ 3 ঘণ্টা পাৰ হৈ যায় কোনেও গমেই নাপায়, তেনেকৈ 25টা বছৰ পাৰ হৈ গ'ল। ৰাইজে আশীৰ্বাদ দি আছে আৰু ভাবোঁ দি থাকিব। 25 বছৰীয়া এক যাত্ৰা ইমান সহজ নহয়। জনতাৰ সমৰ্থন সদায় ধৰি ৰখাটো সহজ কাম নহয়। কিন্তু ব্যক্তিগৰাকী যদি হিমন্ত বিশ্ব শৰ্মা হয়, বহু কথাই অন্যতকৈ পৃথক হয়। জালুকবাৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সমষ্টিৰ পৰা তেওঁৰ উপস্থিতিত কোনোবা বিধায়ক হোৱাটো এতিয়া যেন এক অবান্তৰ কথা, অলিক কল্পনা। অসম্ভৱ সম্ভৱ কৰিব পৰা দেশৰ ৰাজনীতিত দ্বিতীয়জন হিমন্ত বিশ্ব শৰ্মা নাই আৰু হয়তো নোলাব। কামৰ গতি আৰু ৰাজনীতিত অদ্বিতীয় হৈ ৰ'ব। এই যাত্ৰা, এই গতি অক্ষুণ্ণ থাকিলে তেওঁক লৈ দেশৰ প্ৰেক্ষাপটত ৰাইজে দেখি থকা সপোন এটি সোনকালে হয়তো ফলিয়াব। ব্যুৰো ৰিপৰ্ট NKTV+।